ছাত্ৰ ছাত্ৰীসকল আৰ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছোঁ দশমমান শ্ৰেণীৰ অনুশীলনী 8.4। গতিকে এই অনুশীলনীৰ প্ৰশ্নসমূহ চোৱাৰ আগতে তোমালোকে যদি চোৱা নাই আগৰ ভিডিঅ'বোৰ চাই ল'বা। 8.1ৰ পৰা সকলোবোৰ গণিতৰ সমাধান অতি সহজকৈ আলোচনা কৰা আছে এইটো ভিডিঅ'ত। প্লেলিষ্টত গৈ তোমালোকে চাই ল'বা। চোৱা 8.4ত আজি কি দিয়া আছে যে sin a sec a আৰু tan a এই ত্ৰিকোণমিতিৰ অনুপাত কেইটা cot a প্ৰকাশ কৰা। এই গণিতসমূহ সমাধান কৰাৰ আগতে আমি ত্ৰিকোণমিতিৰ যিখিনি অভেদ আছে সেই অভেদখিনি জানি ল'ম আৰু ত্ৰিকোণমিতিৰ অনুপাতখিনিও আমি জানি ল'ব লাগিব। চোৱা প্ৰশ্নবোৰ সমাধান কৰাৰ আগতে চমুকৈ আমি কেইটামান অভেদ আলোচনা কৰিম, যিবোৰ অভেদ প্ৰয়োগ কৰিহে আমি এই প্ৰশ্নবোৰ আলোচনা কৰিব পাৰিম। চোৱা 8.4 ইয়াতে এইখিনি তোমালোকে লিখি থবা। ত্ৰিকোণমিতিক অভেদ। ত্ৰিকোণমিতিক অভেদ 1 নম্বৰত লিখিবা sin square theta plus cos square theta is equal to 1। আকৌ 2 নম্বৰটো sec square theta is equal to 1 plus tan square theta। এইখিনি তোমালোকে মুখস্থ কৰিব লাগিব, নহ'লে গণিতখিনি কৰিব নোৱাৰা। চোৱা cosec square theta is equal to 1 plus cot square theta। এইখিনি হৈছে আমাৰ কি ত্ৰিকোণমিতিৰ অভেদ। তাৰে পিছত আমি ত্ৰিকোণমিতিৰ অনুপাত। চোৱা এইখিনিও আমি জানিব লাগিব। ত্ৰিকোণমিতিক অনুপাত। ত্ৰিকোণমিতিক অনুপাত হৈছে 1 নম্বৰটো হৈছে sin theta is equal to 1 by cosec। তোমালোকক প্ৰথমতে মই যিটো ত্ৰিকোণমিতিৰ যিটো চেপ্টাৰ আৰম্ভ কৰিছিলোঁ তাতে মই তোমালোকক ধুনীয়াকৈ কৈ দিছিলোঁ। তোমালোকৰ হয়তো মনত নাই যে সাইনৰ বিপৰীতে ইয়াতে লিখি দিওঁ sin cosec cos sec আৰু tan cot। এইটো মই বাৰে বাৰে তোমালোকক শিকাই দিছিলোঁ। যদি চোৱা নাই আগৰ ভিডিঅ'বোৰ চালেই তোমালোকে গম পাবা। চোৱা এইটো আজিৰ এইটো ক্লাছৰ প্ৰথম আৰম্ভণিখিনিও বৰ ইম্পৰ্টেণ্ট। তোমালোকে একেবাৰে মনোযোগ দি প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। তোমালোকে ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ, তোমালোকে এটাও কমেণ্ট নকৰা। তোমালোকে কমেণ্ট কৰিবা, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। চোৱা sin theta is equal to 1 by cosec theta নাইবা cosec theta is equal to 1 by sin theta। কৌ 2 নম্বৰ অনুপাতটো হৈছে cos theta is equal to 1 by sec theta নাইবা sec theta is equal to 1 by cos theta। বুজি পাইছানে? সেকৰ বিপৰীতে cos মই কৈছোঁ নে? cosৰ বিপৰীতে sec, secৰ বিপৰীতে cos, সাইনৰ বিপৰীতে cosec, cosecৰ বিপৰীতে sin। আকৌ এবাৰ আহিব tan, tanৰ বিপৰীতে cot। ইয়াতে আহিব tan theta is equal to 1 by cot theta নাইবা cot theta is equal to 1 by tan theta। বুজি পাইছানে? cot theta is equal to 1 by tan theta। এইটোৰ বিপৰীতে এইখিনি। গতিকে তোমালোকে এইখিনি বৰ মনোযোগ সহকাৰে বহীত লিখি লৈ মুখস্থ কৰিবা। আৰু এটা আছে এইটো তোমালোকে এই tan theta ক্ষেত্ৰত চোৱা কুৱেশ্যন সাপেক্ষে তোমালোকে হয়তো এইটো ব্যৱহাৰ কৰিবা, নহ'লে এইটো ব্যৱহাৰ কৰিবা। টেনৰ বিপৰীতে এনেকৈ লিখিব পাৰা tan is equal to sin theta by cos theta নাইবা cot theta is equal to cos theta by sin theta।
যদি কট টেন দিছে তেতিয়াহ'লে সাইন বাই কস আকৌ যদি ইয়াতে কট থিতা থাকে তেতিয়াহ'লে এইটো উলটাই দিলে হ'ল ওপৰত কস আহি যাব তলত সাইন আহি যাব এইখিনি হৈছে আমাৰ ত্ৰিকোণমিতিক অনুপাত গতিকে আমি যিখিনি আজি 8.4 ৰ যিখিনি প্ৰথমৰ পৰা যিখিনি আমি গণিত সমাধান কৰিম গোটেইখিনি এই অনুপাত আৰু অভেদবোৰৰ লগত সংগতি ৰাখি তাৰ পিছত কৰিব লাগিব তাৰ পিছত চোৱা এতিয়া আমি প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিম চোৱা sin a sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটা cot a এর দ্বাৰা প্ৰকাশ কৰা তাৰ মানে কি কৈছে যে এই তিনিওটাক cot a প্ৰকাশ কৰিব দিছি আমাক প্ৰশ্নত যেনেকৈ সুধি আমি তেনেকৈ আনসাৰখিনি কৰিব লাগিব sin a আমি কেনেকৈ cot a প্ৰকাশ কৰিব পাৰো চোৱা আমি ইয়াতে যে অভেদ চাইছিলো এই অভেদসমূহৰ যিকোনো এটা অভেদ আমি প্ৰয়োগ কৰিব লাগিব হয়নে তিনিটা অভেদ দিয়া আছিল sin স্কয়ার প্লাস cos স্কয়ার 1 ইয়াতে কত cot নাই আকৌ sec স্কয়ার থিটা 1 প্লাস tan স্কয়ার থিটা ইয়াতেও cot নাই হয়নে cos স্কয়ার 1 প্লাস cot স্কয়ার cosec স্কয়ার থিটা 1 প্লাস cot স্কয়ার গতিকে আমি sin থিটা কি লিখিব পাৰিম cosec স্কয়ার cosec স্কয়ার sin থেকে sin এর বিপৰীতে আমি এখিনি লিখিম কিয়নো আমি sin a কি পাইছো 1/cosec হয়নে গতিকে চোৱা প্ৰথমতে আমি সমাধান কৰিম 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিম আমি জানো যে নম্বৰত লিখিবা যেহেতু আমি cot আনিব লাগে হয়নে চোৱা কেনেকৈ কৰো 1 নম্বৰ দিলো sin টো আমি প্ৰথমতে sin a টো কৰিম sin a cosec square a is equal to 1 plus cot square a এইটো আমি কি কৰিছো ত্ৰিকোণমিতিৰ যেটো অভেদ আছে সেই অভেদৰ পৰা তিনিটা অভেদৰ পৰা যিকোনো এটা অভেদ লৈ আমি কৰিব লাগিব গতিকে এইটোত cot দেখা পাইছো আমি আমাক cot যেহেতু উলিয়াব দিছে গতিকে আমি এইটোৱে প্ৰথমতে লিখিম এতিয়া cosec square মানে আমি কি লিখিব পাৰিম তোমালোকে চোৱা ইয়াতে cosec মানে কি লিখিব পাৰিম এইটো cosec theta is equal to 1 by sin theta হয়নে আমি এইটো লিখিম ইয়াতে যেহেতু স্কয়ার আছে গতিকে আমি লিখিম cosec square theta is equal to sin square is equal to 1 by sin square theta is equal to 1 plus cot square theta মানে ইয়াতে a ইয়াতে চোৱা আমি দুটা উল্টাই দিম এইটো ভগ্নাংশ উল্টাই দিলে আমাৰ তলত 1 আহিব তলত 1 আহিলে আমি এইটো লিখিব নালাগে এইটো উল্টাই দিলে ইয়াৰ তলত যেটো এটা 1 আছে এইটো ওপৰত উঠি যাব ইয়াতে থাকিব 1 plus cot square a থিটা মানে a বুজি পাইছা নে এইখিনি তাৰ মানে ভগ্নাংশ দুটা আমি দুফালে উল্টাই দিছো এনেকৈ সাইডত লিখি থব পাৰা যে দুফালে উল্টাই দিছো দুফালে উল্টাই দি বুজি পোৱাৰ কাৰণে এনেকৈ লিখি থৈ দিব পাৰা বুজি পাইছা নে এতিয়া চোৱা আমাক যেহেতু sin ওলাব লাগে sin টো ৰাখি থৈ দিয়া sin থিটা মানে sin a টো ৰাখি থৈ দিয়া স্কয়াৰ টো ইফালে লৈ গলে কি হ'ব √ হ'ব 1 by 1 plus cot square theta হয়নে এতিয়া চোৱা এতিয়া আমি কি কৰিব লাগিব যে 1 টুক এইটো চোৱা 1 টুক স্কয়াৰ কৰিলে কিমান হ'ব 1 এ হ'ব √ 1 ৰ √ কেনসেল হৈ 1 থাকিব কিন্তু তলত √ থাকি যাব ইয়াতে থাকিব 1 plus cot square a এইটো হৈছে প্ৰথমটোৰ এইটো হৈছে আমাৰ প্ৰথমটোৰ आंसर বুজি পাইছা নে গতিকে আমাক কি উলিয়াব দিছিল সাইনৰ মান কটত প্ৰকাশ কৰিব দিছিল গতিকে আমি কটত প্ৰকাশ কৰিলো আকৌ চোৱা 2 নম্বৰটোত কি দিয়া আছে 2 নম্বৰটোত মানে কি sec a হয়নে 1 নম্বৰটোতে sin a টো আমি 1 নম্বৰ বুলি ধৰিছো এটো sec a টোত আমি 2 নম্বৰ বুলি ধৰিম চোৱা 2 নম্বৰ দিলেও দিব পৰা নহলে sec a বুলি লিখি লব পাৰা sec a ইজিক্যাল টু এটো আমি কোনটো অভেদ প্ৰয়োগ কৰিম চোৱাচোন sec টোত আমি কোনটো অভেদ প্ৰয়োগ কৰিম অভেদখিনি চাবা sec টোত আমি এটো চোৱা sec স্কয়ার ইজিক্যাল টু কি sec স্কয়ার থিটা ইজিক্যাল টু 1 প্লাস tan স্কয়ার থিটা হয়নে চাও এটো অভেদ প্ৰয়োগ কৰি আমি পাও নেকি চোৱা sec
স্কোয়ার থিটা ইজ ইকুয়াল টু 1 প্লাস টেন স্কোয়ার থিটা মানে এই এদিকে চোৱা স্কোয়াৰটো ইয়াতে আমি টেন স্কোয়ার থিটাটো আমি আগতে হলাই ল'ম 6 স্কোয়ার এইফালে ঠিকই ৰাখিবা ইয়াতে সো 1 প্লাস টেন স্কোয়ার থিটা মানে কি 1 বাই কট ইয়াতে যেহেতু স্কোয়ার আছে ইয়াতো স্কোয়ার দিব লাগিব 10 স্কোয়ার 10 মানে কি লিখিব পাৰিম আমি 1 বাই কট এইটো তোমালোকে মনত ৰাখিব লাগিব যে 10 মানে আমি লিখিব পাৰো 1 বাই কট হয়নে এতিয়া চোৱা আমি এইটো লহাগু ল'ব লাগিব 6 স্কোয়ার a ইজ ইকুয়াল টু ইয়াতে আমি লহাগু ল'লে হ'ব কট স্কোয়ার a ইয়াতে 1 ইয়াতে হ'ব কট স্কোয়ার a প্লাস ইয়াতে হ'ব 1 হয়নে তাৰ পিছত চাবা এই স্কোয়াৰটো আমি সেইফালে লৈ যাব লাগিব যেনো আমি সেকৰ মান উলিয়াব লাগে উলিয়াই কটত প্ৰকাশ কৰিব লাগে ৰুটৰ পৰা আহি যাব কট স্কোয়ার a প্লাস 1 বাই কট স্কোয়ার a ইয়াৰে স্কোয়াৰটোৰ লগত আমি ৰুট কেনসেল কৰিব পাৰিম কিন্তু ওপৰত যেহেতু প্লাস 1 আছে এটো আমি কেনসেল কৰিব নোৱাৰো গতিকে অকল ওপৰত থাকিব কট স্কোয়ার a প্লাস 1 বাই কট a যেহেতু স্কোয়াৰটো ৰুটৰ লগত কেনসেল হৈ যাব হয়নে এতিয়া আমি কটত প্ৰকাশ কৰিছনে নাই চোৱাচোন এতিয়া আমি কটত প্ৰকাশ হৈ গ'ল হয়নে এইটোৱে হ'ব আমাৰ sec a কটত প্ৰকাশ কৰাটো তাৰ পিছত 3 নম্বৰ মানে 10 এটো চাবা 10a ইজ ইকুয়াল টু কি আমি লিখিব পাৰো চাবাচোন 3 নম্বৰটো 10a এটো উলিয়াব দিছে 10a ইজ ইকুয়াল টু আমি কি লিখিব পাৰো 10 থিটা থাকিলে আমি কি লিখিব পাৰিম 10 থিটা মানে কি আছিল এটো চোৱা অনুপাত 3 নম্বৰটো চোৱা 10 থিটা ইজ ইকুয়াল টু 1 বাই কট হয়নে গতিকে এটোতে আমাক প্ৰকাশ কৰাই হৈ গ'ল 10 ইজ ইকুয়াল টু 1 বাই কট এটো এনসার গতিকে হৈ গ'ল এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে 2 নম্বৰ প্ৰশ্নটোত কি কৈছে যে বুজি পালে গণিতবিলাক সহজ বুজি নাপালে অলপ টান sec a এর সহায়ত কোণ a কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতি অনুপাত লিখা কি বুলি কৈছে ইয়াতে sec a দিয়া আছে sin a cos a এইবিলাক আটাইবোৰৰ কি ক'ব কৈছে উলিয়াব দিছে cos a tan a cot a cosec a আৰু cosec আৰু secটো ইয়াতে দিয়া আছে গোটেইখিনিৰে আমি কি কৰিব লাগিব অনুপাত উলিয়াব লাগিব এই কোণৰ আন সকলোবিলাক গতিকে চোৱা 2 নম্বৰটো প্ৰথমতে কৈছে sec a এর সহায়ত 2 নম্বৰটো সমাধান বুলি লিখি লবা sec a এর সহায়ত চোৱা sec a এতেকে 1 নম্বৰ অনুপাতটো কি লিখিম sin স্কয়ার a ইজ ইকুয়াল প্লাস cot স্কয়ার a cos স্কয়ার a ইজ ইকুয়াল টু 1 গোটেইকেইটা আমি ইয়াতে সেকৰ সহায়ত কৰিব লাগিব হয়নে গতিকে এইটো চোৱা অভেদ 1 নম্বৰটো আছিল sin স্কয়ার a প্লাস cos স্কয়ার a ইজ ইকুয়াল টু 1 হয়নে এইটো অভেদ প্ৰয়োগ কৰি আমি প্ৰথমত কৰিম চোৱা sin স্কয়ার a ইজ ইকুয়াল টু আমি এইটো হেফালে লৈ যাম 1 মাইনাস cos স্কয়ার a তাৰ পিছত চাবা sin স্কয়াৰটো ৰাখি থৈ দিয়া sin স্কয়ার a ইজ ইকুয়াল টু cos স্কয়ার মানে কি লিখিব পাৰিম আমি 1 মাইনাস 1 বাই 6 স্কয়ার তোমালোকে অভেদবোৰত চাই লবা মই ইমান বাৰে বাৰে উল্টাই নাথাকো যে 1 মাইনাস cos স্কয়ার a মানে আমি লিখিব পাৰো 1 বাই 6 স্কয়ার চোৱা তোমালোকে অভেদত চোৱা যে cos স্কয়ার ইজ ইকুয়াল টু 1 মাইনাস কি 1 বাই 6 স্কয়ার এইটো চোৱা যে ত্রিকোণমিতিৰ অনুপাতত চোৱা cos থিটা ইজ ইকুয়াল টু 1 বাই 6 থিটা হয়নে গতিকে চোৱা 1 বাই 6 থিটা তোমালোকে অভেদখিনি ওচৰত লৈ ল'বা মই এতিয়াৰ পৰা আৰু অভেদখিনি দেখাই নাথাকে এতিয়া ইয়াতে আছিল আমাৰ ইয়াতে আমি লহাগু ল'ব লাগিব sin স্কয়ার a ইজ ইকুয়াল টু 6 স্কয়ার
এ ইয়াতে কমন ল'লে ইয়াতে 1 আছে যদি ইয়াতে হ'ব sec স্কয়ার a মাইনাস 1 হয়নে এতিয়া আমি a স্কয়ারটো হিফালে লৈ যাম sin a থাকিব আমি যেহেতু sin a cos a উলিয়াব লাগে sin a √/ sec স্কয়ার a মাইনাস 1 বাই sec স্কয়ার a এই sec স্কয়াৰৰ লগত আমি স্কয়াৰটো কেনসেল কৰি √/ উঠাই দিব পাৰিম √/ টো অকল ওপৰত থাকি যাব sec স্কয়ার a মাইনাস 1 বাই sec a বুজি পাইছানে এতিয়া আমি আমাক কি কৈছিল এই কোণ ব্যৱহাৰ কৰি আমাক কি কৈছিল যে সেকৰ সহায়ত এই কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতি অনুপাত উলিওৱা গতিকে এইটো হৈছে আমাৰ 1 নম্বৰটো তাৰ পিছত এইটো 1 নম্বৰ অনুপাতটো গল 2 নম্বৰটো চোৱা cos a দুই নম্বৰটো cos a = আমি কি লিখিব পাৰো 1 বাই sec a গতিকে এইটোৱে হৈ গ'ল আমাৰ आंसर যেহেতু আমি সেকত প্ৰকাশ কৰিব লাগে হয় নে নহয় সেকৰ সহায়ত আনবোৰ মান উলিয়াব লাগে গতিকে cos a = 1 বাই sec a আকৌ 3 নম্বৰটো tan a cosৰ পিছত আহিব tan a = আমি কি লিখিব পাৰো sin a বাই cos a এতিয়া চোৱা tan a টো ৰাখি থৈ দিয়া sin a ৰ ঠাইত আমি কি লিখিব পাৰো sin a ৰ ঠাইত লিখিব পাৰো sec স্কয়ার a minus 1 by sec a sec a আকৌ cos a মানে আমি লিখিব পাৰো 1 by sec a এদিকে সোয়া a2 sec ক্যান্সেল তোমালোকে ত্রিকোণমিতিৰ অনুপাতখিনি উলিয়াই ললে গম পাবা যে sin tan থিটা কি লিখিব পাৰো আমি sin থিটা বাই cos থিটা ঠিক sin থিটা আমি কি লিখিব পাৰো sin থিটা sec a by minus 1 by sec থিটা হয়নে আকৌ cos a লিখিব পাৰো আমি যে 1 by sec এদিকে সোয়া a2 sec ক্যান্সেল ইয়াতে আহিব আমাৰ ইয়াতে স্কয়াৰটো দি যাবা cos স্কয়াৰ ইয়াতে স্কয়াৰটো দি যাবা গম পাইছানে সোয়া tan স্কয়াৰ a আমি লিখিব পাৰো যে a স্কয়াৰটো ইফালে লৈ গ'লে √/ হ'ব ইয়াতে লিখিব পাৰিম আমি অকল कैंसिल हो गल sec ইয়াতে থাকিব sec স্কয়ার মাইনাস 1 টো থাকি যাব ও সরি এটো আহা নাই এটো লাইন মই ইয়াতে লিখি দিও ইয়াতে कैंसिल হৈ গল এতেকে স্কয়ারটো হিফালে লৈ যাম tan a √/ আহি যাব sec স্কয়ার a আছিল মাইনাস 1 গতিকে সেকত প্ৰকাশ হৈ গল হয়নে এইখিনি কাটা নাই তাৰ পিছত 4 নম্বৰটো চোৱা sin নম্বৰটো হ'ব আমাৰ tan a গুছি গল এবাৰ আহিব cot a কি হ'ব 1 by tan a হয়নে গতিকে cot a টো থৈ দিয়া যেনেকৈ আছে cot a 1 by tan a মানে আমি কি লিখিব পাৰো 1 by sec স্কয়াৰ a cot a ৰ মানটো আমি পাই 1 by sec স্কয়াৰ a minus 1 tan ৰ মান tan a মানে আমি কি লিখিব পাৰো এখিনি লিখিব পাৰো নে নাই sec স্কয়াৰ a minus 1 হয়নে এইটো প্ৰকাশ হৈ গল আকৌ 5 নম্বৰটো চোৱা 5 নম্বৰটো cosec a = 1 by sin a এতিয়া cosec টো ৰাখি থৈ দিয়া cosec a = 1 by sin a মানে আমি লিখিব পাৰো যে sec স্কয়াৰ a minus 1 মানে cosec = 1 by sin মানে আমি sinৰ বিপৰীতে কি লিখিব পাৰো চোৱা sec স্কয়াৰ a minus 1 by কিমান sec a
এটাকে আমি দুটা ভগ্নাংশ উল্টাই দিম উল্টাই দিয়াৰ লগে লগে ইয়াত থাকিব বাই 1 ইয়াতে যেহেতু এটা আমি সাইনৰ মান লিখিলো এটো 1 এটোৰ মান থাকি যাব যেহেতু 1/6 স্কয়ার মাইনাস a হয়নে 1/sin a সাইনৰ মানখিনি আমি এইখিনি লিখিলো এইখিনি 1 ওপৰত থাকি গল এটাকে আমি দুটা সাইডে উল্টাই দিম উল্টাই দিলে হ'ব cosec a = sec a by sec square a minus 1 বুজি পাইছানে আশা করি তোমালোকে বুজিব পাৰিছা যদি ভিডিওটো বুজি পোৱা নাই তেতিয়াহলে মোক কমেন্ট সেকশনত জনাবা থ্যাংক ইউ ফৰ ওয়াচ